নমস্কাৰ বন্ধুসকল আজিৰ এই ভিডিঅ'টোত চাওঁ আহক আপোনাৰ হাতৰ তলুৱাত থকা বৃহস্পতি পৰ্বতৰ এনালাইসিস কৰি কেনেকুৱা ধৰণে আপোনাৰ ব্যক্তিত্ব বা স্বভাৱ চৰিত্ৰৰ ক্ষেত্ৰত আপোনাৰ জীৱনৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব সো এইখিনি ক্ষেত্ৰত থকা বিভিন্ন ধৰণৰ চিহ্ন যেনেকুৱা ধৰি লওক ষ্টাৰ চিহ্ন আছে ত্ৰিভুজ আছে চতুৰ্ভুজ আছে ক্ৰছ চিহ্ন আছে বা প্ৰগ্ৰেছিভ লাইন আছে বহুত ধৰণৰ মানে চিহ্ন বা ৰেখা থকা দেখা যায় এইখিনি ক্ষেত্ৰত সো সেই ৰেখা অনুযায়ী আপোনাৰ কেনেকুৱা ধৰণৰ ব্যক্তিত্ব স্বভাৱ চৰিত্ৰ বা আপোনাৰ জীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰতে হওক বা মান সন্মানৰ ক্ষেত্ৰতে হওক বা প্ৰতিষ্ঠাৰ ক্ষেত্ৰতে হওক সুখ সুবিধাৰ ক্ষেত্ৰতে হওক বা সা সম্পত্তিৰ ক্ষেত্ৰতে হওক আপোনাৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব আজিৰ এই ভিডিঅ'টোত আমি বিশদভাৱে আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব সো প্ৰথমতে চাওঁ আহক এই বৃহস্পতি ক্ষেত্ৰ যিখিনি আছে মই এই যে ৰাউন্ড কৰি দেখাইছো এইখিনি হৈছে বৃহস্পতি ক্ষেত্ৰ অৰ্থাৎ আপোনাৰ তৰ্জনী আঙুলিটো যে আছে তৰ্জনী আঙুলিৰ গুৰিৰ অংশখিনি চাব আপোনাৰ ডমিনেন্ট হেণ্ডখনো চাব আপুনি যদি সোহতীয়া মানুহ হয় তেতিয়াহলে আপুনি সোঁ হাতখনৰ চাব সোঁ হাতখনৰ এইখিনি অংশ চাব সো প্ৰথমতে চাব যে এইখিনি অংশ আপোনাৰ বাকিখিনি অংশৰ তুলনাত এইবোৰ অংশৰ তুলনাত বা এইখিনি অংশৰ তুলনাত কিছু পৰিমাণে মজবুত হয় না নহয় ওখ হয় না নহয় যদি বাকিবিলাক অংশৰ তুলনাত এইখিনি অংশ ওখ হয় তাৰ মানে আপুনি বুজিব যে আপোনাৰ বৃহস্পতি ক্ষেত্ৰ যথেষ্টখিনি মজবুত হয় সেই ক্ষেত্ৰত আপোনাৰ মান সন্মান প্ৰতিষ্ঠা সা সুবিধা সুখ সুবিধা সা সম্পত্তিৰ ক্ষেত্ৰত বা ইনকামৰ ক্ষেত্ৰত লিডাৰশ্বিপৰ ক্ষেত্ৰত যথেষ্টখিনি ভাল ফল আপোনাৰ দেখা যায় সো প্ৰথমতে চাওঁ আহক চিহ্নৰ ক্ষেত্ৰত যদি আপোনাৰ এই বৃহস্পতি ক্ষেত্ৰত ষ্টাৰ চিহ্নৰ গঠন হয় এইখিনি বৃহস্পতি ক্ষেত্ৰত যে কৈছিল ইয়াতে যদি এনেকুৱাকৈ বিভিন্ন ৰেখাই লগ লাগি কিনে ষ্টাৰ চিহ্নৰ গঠন কৰিছে এই ষ্টাৰ চিহ্নত সচৰাচৰ ইমান স্পষ্ট নহয় সাপোজ কেনেকুৱাকৈ এটা ৰেখা এনেকুৱাকৈ গ'ল এইটো ষ্টাৰ চিহ্ন সো এনেকুৱাকৈ যদি আপোনাৰ ইয়াতে ষ্টাৰ চিহ্নৰ গঠন হ'ল তেতিয়াহলে আপুনি বুজিব পাৰিব যে আপোনাৰ যথেষ্টখিনি মান সন্মান আৰু জনপ্ৰিয়তা বাঢ়িব আপোনাৰ বয়স যিমানেই বাঢ়িব আপোনাৰ ধৰি লওক 28 বছৰ মানৰ পিছৰ পৰা আপোনাৰ যথেষ্টখিনি মান সন্মান জনপ্ৰিয়তা সমাজত পাব এক বিশেষ ধৰণৰ আপোনাৰ টেলেন্ট থাকিব যিটো টেলেন্টৰ বলত আপুনি জনপ্ৰিয়তা বঢ়াব আৰু আপুনি সমাজত প্ৰতিষ্ঠিত হ'ব আপুনি এজন লিডাৰ হিচাপে বা সোশ্যাল সাৰ্কেলত মানে আপোনাৰ নেতৃত্ব দিয়াৰ কাৰণে ঠিক আছে সামাজিক ক্ষেত্ৰত আপুনি মানে আগভাগ লৈ আপুনি যথেষ্টখিনি জনপ্ৰিয়তাও পাব পাৰিব এতিয়া আপোনাৰ যদি এনেকুৱাকৈ ষ্টাৰ চিহ্ন ধৰি লওক নাই নাথাকি কিনে এইটো স্থানত ধৰি লওক ত্ৰিভুজৰ সৃষ্টি হৈছে এনেকুৱাকৈ ত্ৰিভুজ অথবা চতুৰ্ভুজ এনেকুৱাকৈ চতুৰ্ভুজৰ সৃষ্টি হৈছে এই দুটা চিহ্নৰ এটা থাকিলে হ'ল এই দুটা চিহ্ন ধৰি লওক ত্ৰিভুজ বা চতুৰ্ভুজ ইয়াতে বনিছে সো ত্ৰিভুজ বা চতুৰ্ভুজ ইয়াতে যদি বনে এইটো ক্ষেত্ৰত বৃহস্পতিৰ ক্ষেত্ৰখিনিত তেতিয়াহলে আপুনি উচ্চবিলাসী হয় অৰ্থাৎ যিবিলাক মনৰ ইচ্ছা থাকে নহয় সেইটো বহুখিনি উচ্চ ধৰণৰ হয় আপুনি শিখৰ চুব খোজে আপুনি উৎসাহী ধৰণৰ হয় আপোনাৰ মনত উৎসাহ উদ্যম যথেষ্ট পৰিমাণে পোৱা যায় আৰু আপোনাৰ এইখিনি ক্ষেত্ৰত যদি এনেকুৱাকৈ যদি স্কোৱাৰ চিম্বলৰ যদি গঠন হয় ইমান ডাঙৰ নহয় সৰুকেও হ'ব পাৰে ধৰি লওক আপোনাৰ এইখিনি ক্ষেত্ৰত যদি এনেকুৱাকৈ স্কোৱাৰ চিম্বলৰ যদি গঠন হয় তেতিয়াহলে আপুনি বুজিব পাৰিব যে আপোনাৰ প্ৰটেকচন আছে প্ৰটেকচন মানে বৃহস্পতিৰ ফালৰ পৰা আপোনাৰ প্ৰতিৰক্ষা আপুনি পাইছে সো আপুনি দুৰ্ঘটনাৰ পৰা ৰক্ষা পাব পাৰিব বা আপোনাৰ শত্ৰুৰ আঘাতৰ পৰা আপুনি ৰক্ষা পাব পাৰে সো বিভিন্ন ধৰণৰ দুৰ্ঘটনা বা আপোনাৰ ধৰি লওক অস্ত্ৰাঘাত এইবিলাকৰ ফালৰ পৰা আপুনি নিশ্চয় লাভান্বিত হ'ব পাৰিব তাৰ পিছত এতিয়া চাওঁ আহক আপোনাৰ এইখিনি ক্ষেত্ৰত থকা ক্ৰছ চিহ্নৰ ক্ষেত্ৰত এনেকুৱাকৈ দুডাল ৰেখাই স্পষ্টভাৱে দেই এই দুডাল ৰেখা আৰু বেলেগত মিলি থকা নাই এনেকুৱাকৈ যদি স্পষ্টভাৱে যদি গঠন হয় ইয়াতে ধৰি লওক আপোনাৰ জীৱন ৰেখা থাকিব এনেকুৱাকৈ হৃদয় ৰেখা থাকিব আৰু আপোনাৰ ধৰি লওক মস্তিষ্ক ৰেখা থাকিব এইবিলাক ৰেখাৰ লগত এই দুডাল ৰেখাৰ মানে কানেকশ্যনটো থাকিব নালাগে ঠিক আছে সো এনেকুৱাকৈ যদি স্পষ্টভাৱে অকলশৰে যদি এনেকুৱাকৈ ক্ৰছ চিহ্নৰ গঠন হয় তেতিয়াহলে আপুনি বুজিব পাৰিব যে আপুনি অত্যন্ত ভাগ্যশালী হয় আপুনি আনৰ পৰা সহায়ও পায় আপোনাৰ বিবাহিত জীৱনতো ভাল দেখা যায় অৰ্থাৎ আপুনি মধুৰ বিবাহিত জীৱনো আপুনি পাব পাৰিব আৰু আপোনাৰ পত্নীও সৰ্বগুণ সম্পন্ন হ'ব আপুনি ভাল শিক্ষক এজন হ'ব পাৰে আপুনি শিক্ষকতাৰ দিশত আপুনি ভাল নাম অৰ্জন কৰিব পাৰিব আপুনি লিডাৰ হিচাপেও বা মেনেজাৰ হিচাপেও আপুনি অতিশয় নাম অৰ্জন কৰিব পাৰিব আপোনাৰ প্ৰেম বিবাহৰ ক্ষেত্ৰতো যথেষ্টখিনি চান্স দেখা যায় এনেকুৱাকৈ ক্ৰছ চিহ্ন থাকিলে আৰু আপোনাৰ সা সম্পত্তি খুব থাকে আৰু জীৱনত আপুনি সফল হ'বই হ'ব ঠিক আছে তাৰ পিছত চাওক এতিয়া প্ৰগ্ৰেছিভ লাইন কিছুমান প্ৰগ্ৰেছিভ লাইন মানে আপোনাৰ সাকসেস লাইন অৰ্থাৎ সফলতাৰ লাইন বুলি কোৱা হয় ধৰি লওক আপোনাৰ এনেকুৱাকৈ জীৱন ৰেখা আছে আপোনাৰ এইডাল আছে হৃদয় ৰেখা আছে আৰু ধৰি লওক এনেকুৱাকৈ আপোনাৰ মস্তিষ্ক ৰেখা আছে
ঠিক আছে এতিয়া এই জীৱন ৰেখাৰ পৰা এনেকুৱাকৈ এটা লাইন ওলাই গৈ কিনে যদি এনেকুৱাকৈ বৃহস্পতি ক্ষেত্ৰ পাইছে বা এই মস্তিষ্ক ৰেখাৰ পৰা গ'লেও হ'ব এনেকুৱাকৈ বৃহস্পতি ক্ষেত্ৰৰ পিনে যদি ধৰি লওক লাইন এডাল গৈছে জীৱন ৰেখাৰ পৰা নগৈ ধৰি লওক মস্তিষ্ক ৰেখাৰ পৰা হ'লেও এনেকুৱাকৈ ওলাই গৈছে অৰ্থাৎ বৃহস্পতি ক্ষেত্ৰলৈ যদি আপোনাৰ জীৱন ৰেখাৰ পৰা এনেকুৱাকৈ এটা লাইন ওলাই গৈছে তেতিয়া হৈছে এইটো হৈছে প্ৰগ্ৰেছ লাইন বুলি কোৱা হয় সো এই প্ৰগ্ৰেছ লাইনটো ইয়ালৈকেও যাব পাৰে কেতিয়াবা ইয়াৰ পৰা ওলাই কিনে এনেকুৱা এটা ঠাল ঠেঙুলি ওলা শনি ক্ষেত্ৰৰ পিনেও যাব পাৰে মই গোটেইখিনিয়ে কৈ আছো সো প্ৰগ্ৰেছ লাইনৰ ক্ষেত্ৰত আপুনি জানিব যে আপোনাৰ জীৱনৰ প্ৰথম সময়ছোৱা কিছু পৰিমাণ হ'লে আপুনি মানে এইখিনি যিখিনি সময় হয় ধৰি লওক 15 বছৰমান বয়সলৈকে 12 পৰা 15 বছৰ বয়সলৈকে আপুনি যথেষ্টখিনি ষ্ট্ৰাগল কৰিবলগীয়া হয় আৰু এইখিনি ষ্ট্ৰাগল এবাৰ যেতিয়া কৰিলে নহয় আপুনি যি ফেচ কৰিলে তাৰপিছত আপোনাৰ জীৱনৰ প্ৰতি মানে বহুখিনি আপুনি শিকিব পাৰে শিকাৰ পিছত আপোনাৰ জীৱনৰ ক্ষেত্ৰত যথেষ্টখিনি বাধা বিঘিনিৰ পৰাও আপুনি হাত সাৰিব পাৰিব আৰু আপুনি যদি কষ্ট কৰে তেতিয়াহ'লে আপোনাৰ মনৰ ইচ্ছা সকলো পূৰণ হ'ব আপুনি কেৱল এটাই বিচাৰিছে বৃহস্পতিয়ে সেইটো হৈছে আপোনাৰ পৰা কিছু পৰিমাণে কষ্ট বিচাৰিছে আপুনি যদি কষ্ট কৰে আপোনাৰ সকলো ধৰণৰ ইচ্ছা পূৰণ হ'ব আপুনি ধন উপাৰ্জনৰ ক্ষেত্ৰতো ভাল ধন উপাৰ্জন কৰিব পাৰিব আৰু আপোনাৰ পাৰ্মানেন্ট চাকৰি হোৱাৰো মানে সম্ভাৱনা যথেষ্টখিনি থাকে আপুনি শিক্ষকতাৰ ক্ষেত্ৰতো যথেষ্টখিনি সুনাম অৰ্জন কৰিব পাৰে আৰু এই প্ৰগ্ৰেছিভ লাইনডাল ধৰি লওক এনেকুৱাকৈ বৃহস্পতিৰ ক্ষেত্ৰৰ পিনে আৰু গৈছে তাৰপিছত এই লাইনডালৰ পৰা এডাল ৰেখা এনেকুৱাকৈ ওলাই এই শনি ক্ষেত্ৰৰ পিনে গৈছে ঠিক আছে ধৰি লওক এডাল ৰেখা এনেকুৱাকৈ ওলাই শনি ক্ষেত্ৰৰ পিনে যদি গুচি যায় তেতিয়াহ'লে আপুনি বুজিব পাৰিব যে আপুনি মানসিকভাৱেও সন্তুষ্টি লাভ কৰিব পাৰিব সো আপোনাৰ এই বৃহস্পতি ক্ষেত্ৰত থকা বিভিন্ন ধৰণৰ ৰেখাৰ পৰা কেনেকুৱা ধৰণৰ আপোনাৰ জীৱন যাপনৰ প্ৰভাৱ পৰিব সেইবোৰ ক্ষেত্ৰত মই গোটেইখিনিয়ে জনালো আপোনাৰ যদি নিজৰ হস্তৰেখাৰ ক্ষেত্ৰত অধ্যয়ন কৰাব বিচাৰে মোক হোৱাটছআপ কৰিব পাৰে ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত নিশ্চয় জনাব ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ